মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিব। কিন্তু এই কম্পাৰ্টমেণ্টেল পৰীক্ষা সেৱা আৰু শিক্ষা সংসদে কেতিয়া অনুষ্ঠিত কৰে বা কোনে কোনে এই পৰীক্ষা দিব পাৰিব, মেক্সিমাম কেইটা বিষয়ত এই পৰীক্ষা দিয়া যায়, সবিয়ে আমি আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইবাৰ মেট্ৰিকত পূৰ্বৰ দৰে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু এই পৰীক্ষা খুব সম্ভৱতঃ জুলাই মাহৰ শেষ ভাগতে অনুষ্ঠিত কৰিব সেৱাই। এই পৰীক্ষাৰ বাবে সকলো অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী যোগ্য নহয়। মেট্ৰিকৰ ফলাফলত যিসকল ছাত্ৰ বা ছাত্ৰীয়ে সৰ্বোচ্চ 3টা বিষয়ত ফেইল কৰিব আৰু তেওঁৰ টোটেল মাৰ্কস অৰ্থাৎ 6টা বিষয়ৰ মাৰ্কস কমেও 170 হ'ব, সেই ছাত্ৰ বা ছাত্ৰীজন এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য আৰু তেওঁ এই পৰীক্ষা দি উত্তীৰ্ণ হোৱাৰ সুযোগ পাব। আনহাতে এইচএছত যদিও কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰি থাকে শিক্ষা সংসদে, কিন্তু এই পৰীক্ষা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দৰে অনুষ্ঠিত নহয়। এইচএছত সৰ্বোচ্চ 2টা বিষয়ত কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়া যায় আৰু যি ছাত্ৰ বা ছাত্ৰীজনে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য হ'ব তেওঁৰ মাৰ্কশ্বিটৰ কাষত যি সাবজেক্টত তেওঁ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব লাগিব সেইটো উল্লেখ থাকিব, COMP লিখা থাকিব। বহুতৰ যোৱা বছৰটোত আছিল মাৰ্কশ্বিটৰ সাবজেক্টৰ কাষতে COMP উল্লেখ আছিল। সেই ছাত্ৰ বা ছাত্ৰীজনে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব ঠিকেই, কিন্তু এই বছৰত সুযোগ নাপাব। অহা বছৰৰ যিসকল ছাত্ৰ-ছাত্ৰীসকলে এইচএছৰ পৰীক্ষা দিব তেওঁলোকৰ লগতে এই এটা বা 2টা বিষয়ত ছাত্ৰ-ছাত্ৰীজনে কম্পাৰ্টমেণ্টেল পৰীক্ষা দি নতুন মাৰ্কশ্বিট লাভ কৰিব। অৰ্থাৎ ক'ব পাৰি যে এইটো এধৰণৰ বেটাৰমেণ্টৰ দৰেই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হয়। যি ছাত্ৰ বা ছাত্ৰীজনে যদি কোনো বিষয়ত ফেইল কৰি থাকে এই ফেইল কৰা বিষয়ত তেওঁ অহা বছৰ পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিব আৰু নতুন মাৰ্কশ্বিট তেওঁ লাভ কৰিব।